নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 8ৰ নতুন এটা অংক এই অংকত আমি শিকিম ৰেহাই বা বাৰ্তা ৰেহাই বা বাৰ্তানো কি যেতিয়া আমি দোকানত কিবা বস্তু কিনিবলৈ যাওঁ তেতিয়া কি তাত এটা দাম লিখা থাকেনে তোমালোকে চাগে নিশ্চয় সকলোৱে দেখিছা সেই দামটোক আমি কি বুলি কওঁ ছপা মূল্য যদি দোকানীজনে আমাক সেই ছপা মূল্যতকৈ অকমান কম মূল্যত আমাক বস্তুটো বিক্ৰী কৰে আমি কি কম যে আমাক ৰেহাই দিছে বা আমি ৰেহাই মূল্যত বস্তুটো কিনিছো বা কি কম ডিসকাউন্টেড প্ৰাইস যিটো মূল্যত আমি ৰেহাই দি পেলাই বিক্ৰী কৰে সেইটো কি বুলি ক'ব ডিসকাউন্টেড প্ৰাইস ইয়াতে কি দিছে কোনো এটা বস্তুৰ সামগ্ৰীৰ ওপৰত চাপ মাৰি থকা বা তালিকাত উল্লেখ থকা মূল্যক সেই বস্তুটো বা সামগ্ৰীটো কি বুলি কোৱা হয় ছপা মূল্য মানে যেটো দামটো বস্তুটোৰ ওপৰত লিখা থাকে আৰু বা প্ৰকৃত মূল্য বুলিও কোৱা হয় বস্তুৰ প্ৰকৃত মূল্য বা ছপা মূল্যতকৈ কম মূল্য বা কম মূল্যত বেচা কিনা কৰিলে আমি কি বুলি কওঁ ৰেহাই মূল্যত বেচা কিনা কৰা বুলি কওঁ বা ডিসকাউন্টেড প্ৰাইস বুলি কওঁ নেক্সট আমাক কি কৈছে প্ৰকৃত মূল্যৰ পৰা যিখিনি মূল্য হ্ৰাস কৰা হয় সেই পৰিমাণটোক ৰেহাই বা বাৰ্তা বোলা হয় যেতিয়া প্ৰকৃত মূল্য মানে যেটো দাম লিখা থাকে তাতকে যদি আমাক কি হয় কম দামত দিয়ে তেতিয়া হলে আমি কি কম সেই যিখিনি পৰিমাণ কমাই দিলে সেইখিনিক আমি কি বুলি কওঁ ৰেহাই দিয়া বুলি কওঁ ধৰা হল বস্তু এটা দাম 100 টকা লিখা আছিলে যদি আমি কি কওঁ যে দোকানীজনে আমাক 80 টকাত বস্তুটো বিক্ৰী কৰিছে তেতিয়া কি কম আমাক দোকানীজনে প্ৰকৃত মূল্য বা ছপা মূল্য কিমান 100 টকা কিন্তু আমাক কেই টকাত বিক্ৰী কৰিছে 80 টকা এই 80 টকাটো কি হ'ব বিক্ৰী মূল্য ৰেহাই কিমান পাইছো বুলি কলে কোন যে হুধে তুমি ৰেহাই কিমান পালা তেতিয়া আমি কি কম আমি ৰেহাই কিমান পাইছো 100 - 80 = 20 মানে আমি ৰেহাই কিমান পাইছো 20 rupees ইয়াকে কি বুলি কয় ৰেহাই মানে কেনেকে উলিয়া ছপা মূল্য মাইনাস বিক্ৰী মূল্য এটা ছপা মূল্য যদি 100 টকা আছিল তাৰ পৰা আমাক দোকানীজনে কিমান টকাত বিক্ৰী কৰিলে বস্তুটো 80 টকাত তেতিয়া হলে আমি কি ক'ব পাৰো যে আমাক 20 টকা ৰেহাই দিছে এই 20 টকাটো কি হ'ব আমাৰ ৰেহাই আৰু 100 টকাটো কি হ'ব এইটো ছপা মূল্য আৰু দোকানীজনে বস্তুটো আমি কিমান টকাত বিক্ৰী কৰিছে 80 টকা এইটো হল বিক্ৰী মূল্য এতিয়া ৰেহাই সদায় ছপা মূল্যৰ ওপৰত নিৰ্ভৰ কৰা হয় ইয়াত আমি কেৱল এবিধ বাৰ্তাৰ কথাহে উল্লেখ কৰিছো এইটো হল খুচুৰা বাৰ্তা সাধাৰণতে ব্যৱসায় অনুসাৰে সাধাৰণতে বাৰ্তা তিনি শ্ৰেণীত ভাগ কৰিব পাৰি খুচুৰা বাৰ্তা বা ৰিটেইল ডিসকাউন্ট নগদ বাৰ্তা বা কেশ ডিসকাউন্ট বাণিজ্য বাৰ্তা বা ট্ৰেড ডিসকাউন্ট এই বাৰ্তা তিনি শ্ৰেণীত ভাগ কৰিব পাৰি আৰু আমি সাধাৰণতে কোনটো বাৰ্তা আলোচনা কৰিছো আমি ইয়াতে খুচুৰা বাৰ্তা এতিয়া আমি কেইটামান প্ৰশ্ন সমাধান কৰো হাচন ইয়াতে আছে এটা বস্তুৰ ছপা মূল্য 1600 টকা পূজা উপলক্ষে দোকানীয়ে বস্তুটোৰ মূল্য 10% ৰেহাই দিলে কিমান দামত বস্তুটো বিক্ৰী কৰিব এতিয়া ইয়াতে আমাক ছপা মূল্য দিয়া আছে ছপা মূল্য কিমান 1600 টকা শতকৰা ৰেহাই কিমান দিয়া আছে 10% তোমালোকে জানাই যেতিয়া পূজা বা বিহু বা তেনেকুৱা ধৰণৰ হয় তেতিয়া হলে কি হয় আমাৰ দোকানবোৰত কি লিখা থাকে 10% ডিসকাউন্ট 50% ডিসকাউন্ট এনেকৈ লিখা থাকে তেতিয়া হলে ডিসকাউন্ট যে লিখা থাকে বা ৰেহাই তুমি কাৰ ওপৰত নিৰ্ভৰ কৰে ছপা মূল্যৰ ওপৰত নিৰ্ভৰ কৰে কি কৰিম আমি ৰেহাই কিমান পাব 10% ৰেহাই পাব বুলি লিখা আছে তো ৰেহাই কিমান হ'ব ছপা মূল্য কিমান আছিল আমাৰ 1600 টকা 1600 টকাৰ 10% হলে 1600 পূৰণ 10% বা 1600 into
পাৰ্চেণ্টটো আমি ভগ্নাংশত লিখিলে কেনেকৈ লিখিম 10/100 এতিয়া আমি জিৰ'বোৰ কেনচেল কৰিম কিমান হ'ল মানে আমি 160 টকা আমি কি পালো ৰেহাই পালো এতিয়া কৈছে কিমান দামত বস্তুটো বিক্ৰী কৰিব মানে সেই বস্তুটো আমাক কি কৈছে বিক্ৰী মূল্য উলিয়াব দিছে গতিকে বিক্ৰী মূল্য কিমান হয় ছপা মূল্যৰ পৰা আমি ৰেহাইটো বিয়োগ কৰিম ছপা মূল্য কিমান আছিল আমাৰ 1600 টকা এতিয়া 1600ৰ পৰা কিমান মানে বিয়োগ কৰিম আমি 160 টকা গতিকে আমাৰ বিক্ৰী মূল্য কিমান হ'ল 1440 টকা এতিয়া নেক্সট এটা প্ৰশ্নলৈ আহিছো এজন দোকানীয়ে 235 টকাৰ শাৰী এখন 24% খুচুৰা বাৰ্তা বা ৰেহাই মূল্যত বিক্ৰী কৰিব খুজিলে শাৰীখনৰ বেচা দাম কিমান হ'ব একে পূৰ্বৰ প্ৰশ্নটোৰ নিচিনা এইটো একে ইয়াতে প্ৰথমতে কি লিখিম ছপা মূল্য কিমান আছে 235 টকা শতকৰা ৰেহাই কিমান দিয়া আছে আমাক শতকৰা ৰেহাই কিমান দিয়া আছে 24% গতিকে ৰেহাই কিমান হ'ব আমাৰ ৰেহাই কিমান হ'ব ছপা মূল্যৰ 24% ছপা মূল্য কিমান আছে 235 টকাৰ 24% 235 into 24/100 এটো কি আছিলে ৰেহাই এতিয়া আমি কেনসেল কৰিব লাগিলে 5 এৰি কিমান বাৰ 5 2 গুণ 10 আকৌ 0 5 এৰে 5 4 গুণ 20 5 8 গুণ 35 আকৌ নেক্সট কিহেৰে যাব 4 5 6 তো 5 এৰে হৰণ কৰিম 5 5 গুণ 25 5 6 গুণ 30 পইণ্ট দিলো 5 4 গুণ 20 গতিকে কিমান হ'ব 56.420 টকা আমি কিমান ৰেহাই কিমান দিলে আমাৰ 56.40 টকা এতিয়া আমাক কি কৈছে বেচা দাম উলিয়াব দিছে শাৰীখনৰ বেচা দাম গতিকে শাৰীখনৰ বেচা দাম কি হ'ব যেটো আমাৰ কি আছিলে ছপা মূল্যৰ পৰা আমি কি মাইনাস কৰিম ৰেহাই 56.40 এতিয়া আমি বিয়োগ কৰিম 235.00 56.40 0 6 4 8 178.60 টকা কি পালো শাৰীখনৰ বেচা দাম আমি উলিয়াব দিছিলে শাৰীখনৰ বেচা দাম কিমান পালো আমি 178.60 টকা
এতিয়া নেক্সট প্ৰশ্নটো লৈছো এটা কামিজৰ ছপা মূল্য আছে 500 টকা দোকানীয়ে 20% ৰেহাই দিছে ইয়াৰ উপৰিও বৰদিন উপলক্ষে 10% অতিৰিক্ত ৰেহাই আগবঢ়ালে কামিজটোৰ বেচা দাম নিৰ্ণয় কৰা আমাৰ কামিজৰ ছপা মূল্য কিমান দিয়া আছে 500 টকা প্ৰথমতে লিখি লৈছো ছপা মূল্য কিমান 500 টকা আমাৰ কিমান পাৰ্চেন্ট ৰেহাই দিছে প্ৰথমতে 20% 20% আমাক যেতিয়া ৰেহাই দিছে ৰেহাই কিমান হ'ব 500 টকাৰ 20% 500 টকাৰ 20% মানে 500 পূৰণ 100 100 ভাগৰ 20 0 0 কেনসেল কৰি দিলো কিমান থাকিলে 50 into 2 কৰিলে 100 100 টকা এতিয়া আমি কামিজৰ বিক্ৰী মূল্য উলিয়াম বিক্ৰী মূল্য 500 আছিলে 500 পৰা ৰেহাই কিমান পালো আমি 100 টকা গতিকে কামিজটোৰ বিক্ৰী মূল্য কিমান হল 400 টকা এটো প্ৰথম ডিসকাউন্ট মানে প্ৰথমটো ৰেহাই তাৰ পিছত কি কৈছে ইয়াৰ উপৰিও বৰদিন উপলক্ষে 10% অতিৰিক্ত ৰেহাই আগবঢ়ালে মানে 20% ৰেহাই দিছিলে 20% ৰেহাই মানে কিমান 100 টকা 100 টকা ৰেহাই দিলে যে 100 টকা ৰেহাই দিয়াৰ পিছত বিক্ৰী মূল্য কিমান হল 400 টকা এই 400 টকাত কি দিছে আমাক অতিৰিক্ত ৰেহাই দিছে এতিয়া আমি কি উলিয়াব লাগিব অতিৰিক্ত কিমান পার্সেন্ট অতিরিক্ত 10% অতিরিক্ত 10% ৰেহাই যেতিয়া অতিৰিক্ত 10% ৰেহাই হয় আমাৰ ৰেহাই কিমান টকা উলা হ'ব কিমানৰ 10% এই যে আমি বিক্ৰী মূল্য যেটো আমি উলিয়ালো 10% ডিসকাউন্ট 20% ডিসকাউন্ট দিয়াৰ পিছত আমাৰ কিমান হল ৰেহাই 100 টকা হে 100 টকা ৰেহাই দিয়াৰ পিছত আমাৰ বিক্ৰী মূল্য কিমান হল 400 টকা আমাৰ এতিয়া এই 10% ৰেহাইটো কৰপৰ হ'ব এই 400 টকাৰ 400 টকাৰ 10% এতিয়া 400 পূৰণ 10/100 0 0 0 0 কিমান টকা হল 40 টকা 40 টকা হল এতিয়া আমি কি কৰিব লাগিব কামিজটোৰ বিক্ৰী মূল্য কিমান হ'ব 400 মাইনাস 40 কৰিলে কিমান হ'ব 360 টকা আমাৰ কিমান পালো কামিজটোৰ বিক্ৰী মূল্য 360 টকা এতিয়া ইয়াতে কি কৈছে ক্ৰমিক শতকৰা ৰেহাই মানে সাকসেসিভ ডিসকাউন্ট কি বুলি কোৱা হয় যেতিয়া প্ৰথমতে আমাক কামিজটো ডিসকাউন্ট কিমান দিছিলে ৰেহাই কিমান দিছিলে 20% দিয়াৰ পিছত আকৌ অতিৰিক্ত যেটো 10% দিলে মানে কিমান দুবাৰ আমি ডিসকাউন্ট পালো দুবাৰ আমাক ৰেহাই দিলে ইয়াক কি বুলি কয় সাকসেসিভ ডিসকাউন্ট মানে সদায় প্ৰত্যেক ৰেহাইৰ পিছত পোৱা বিক্ৰী মূল্যৰ ওপৰত নিৰ্ণয় কৰা হয় মানে আমাক যেতিয়া 20% ৰেহাই দিলে ইয়াত তোমালোকে চাব পাৰা যে 20% ৰেহাই দিয়াৰ পিছত আমি বিক্ৰী মূল্যটো উলিয়ালো কিমান হ'ব 400 টকা যেতিয়া নেক্সট আকৌ অতিৰিক্ত আমাক ৰেহাই দিব ইয়াৰ পৰা আমি ৰেহাইটো উলিয়াব লাগিব মানে এই 400 টকাৰ আমি কিমান উলিয়াম অতিৰিক্ত ৰেহাই কিমান দিছে 10% মানে 400 টকাৰ 10% কিমান হয় 40 টকা এতিয়া এই 400 টকাৰ পৰা আমি কিমান মাইনাস কৰিম আকৌ 40 টকা মাইনাস কৰাৰ পিছত কিমান থাকিলে 360 টকা এটো আমাৰ নিৰ্ণয় কামিজটোৰ বিক্ৰী মূল্য এতিয়া নেক্সট এটা প্ৰশ্নলৈ আহিছো জোতাৰ দোকানী এজনে পুৰণি জোতা এযোৰ 480 টকাত বিক্ৰী কৰিলে জোতাজোৰত থকা ছপা মূল্য 600 টকা হলে গ্ৰাহকজনে কি হাৰত ৰেহাই পালে নিৰ্ণয় কৰা ইয়াতে কি দিয়া আছে ইয়াতে আমাৰ বিক্ৰী মূল্য দিয়া আছে আৰু ছপা মূল্য দিয়া আছে এতিয়া আমাৰ ইয়াতে কি উলিয়াব দিছে ৰেহাই কিমান হাৰত পালে
এতিয়া প্ৰথমতে আমি কি লিখি লম ছপা মূল্য কিমান দিয়া আছিলে 600 টকা আৰু বিক্ৰী মূল্য কিমান টকাত বিক্ৰী কৰিছে 480 টকাত বিক্ৰী মূল্য 480 টকা ৰেহাই কিমান পালে ৰেহাই কিমান হ'ব যেটো আমাৰ ছপা মূল্য আছিলে তাৰ পৰা বিক্ৰী মূল্য আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বিক্ৰী মূল্য কিমান হল বিক্ৰী মূল্য আছিলে 480 টকা আৰু ছপা মূল্য আছিলে কিমান 600 টকা গতিকে ৰেহাই কিমান হল ছপা মূল্য বিয়োগ বিক্ৰী মূল্য কিমান পালো 120 টকা আমি 120 টকা আমি ৰেহাই পাইছো আমাক কি কৈছে ৰেহাই গ্ৰাহকজনে কি হাৰত ৰেহাই পালে মানে শতকৰা ৰেহাই আমাক কি কৈছে উলিয়াব দিছে যদি আমি কি লিখো 600 টকাত ৰেহাই পালে কিমান 120 টকা ছপা মূল্য কিমান আছিলে 600 টকা 600 টকাত কিমান ৰেহাই কিমান পালে 120 টকা এতিয়া 1 টকাত ৰেহাই কিমান পাব 1 টকাত ৰেহাই পাব 120/600 টকা আৰু আমাক কি কৈছে ৰেহাইৰ হাৰ মানে 100 টকাত কিমান মানে শতকৰা ৰেহাই কিমান হ'ব 100 টকাত ৰেহাই কিমান পাব 120/600 into 100 0 0 মানে 100 টকাত ৰেহাই কিমান পাব 20 টকাত গতিকে আমাক কি উলিয়াব দিছে শতকৰা ৰেহাই কিমান হ'ব 20% শতকৰা ৰেহাই কিমান হ'ব 20% এতিয়া তোমালোকক কেইটামান প্ৰশ্ন সুধুহাচোন কোনো এটা বস্তুৰ বা সামগ্ৰীৰ ওপৰত চাপ মাৰি থকা মূল্যক সেই বস্তুটোৰ বা সামগ্ৰীটোৰ কি মূল্য বুলি কোৱা হয় যেতিয়া যিকোনো বস্তুৰ ওপৰত যেটা দাম লিখা থাকে সেই দামটো কি বুলি কোৱা হয় তোমালোকে সকলোৱে নিশ্চয় জানা ছপা মূল্য গতিকে অপচন ক নেক্সট আছে প্ৰকৃত মূল্যৰ পৰা যিখিনি মূল্য হ্ৰাস কৰা হয় সেই পৰিমাণটো কি বোলা হয় প্ৰকৃত মূল্যৰ পৰা যিখিনি পৰিমাণ আমাক কি হ্ৰাস কৰা হয় সেই মূল্যটো কি বুলি কয় ৰেহাই বা বাৰ্তা আজিৰ অংশত আমি এইখিনি আলোচনা কৰিলো পৰৱৰ্তী অংশত আৰু আমি কিছুমান প্ৰশ্ন আলোচনা কৰিম ধন্যবাদ